আজি মই বনাব লৈছোঁ বনৰীয়া কচুগুটি। বনৰীয়া কচু মানে চিনি পাইছেনে? যিবোৰ কচু আমি ডাল পাত খাওঁ, ক'লা কচু বুলি কওঁ। ক'লা কচুৰ কিন্তু গুটি নোলায়, কমকৈ ওলায়। বগা কচুজোপাৰ গুটি সৰহকৈ ওলায়। সেইটো ভাবিলোঁ আজি টেঙা জোল বনাওঁ কচুৰ লগত। এইফালে আকৌ ৰহৰ দালি নহয়, এয়া হৈছে বুটৰ দালি আৰু মটৰ দালি মিক্স। এইফালে বইল কৰা কচুখিনি প্ৰথমতে মই বইল কৰি ল'লোঁ। বইল কৰি লৈ বাকলিকেইটা গুচাই ল'লোঁ। ইফালে চিটি মাৰিও ল'লোঁ। বুটৰ দালি মটৰ দালি সকলোবোৰ মিক্স কৰি ঔটেঙা দি প্ৰথমতে মই কচুকেইটা গুচাই থোৱা নহৰু কেইফুটমান দি এয়া ভাজি ল'লোঁ। অকণমান ভালকৈ ভাজিব লাগিব। আৰু এয়া কচু যদি আপোনালোকে খাব বিচাৰে তেতিয়াহ'লে সানি লৈ 3 দিনমান ৰ'দত দিব লাগিব। ভালকৈ ৰ'দত দি তেলটো অলপ ভালকৈ ভাজিব লাগিব। চাওকচোন, এইফালে আমাৰ টেঙাৰ আঞ্জাখন হৈ গ'ল আজি। কেনেকুৱা লাগিছে বাৰু জনাবচোন বাৰু। এইফালে ৰেডি কৰিলোঁ 2ডোখৰ পাপৰ আৰু এইফালে ভাত, এটা কণী বইল আৰু এটা জলকীয়া। তাৰপিছতে এইফালে ঔটেঙা দিয়া দালি। গৰম যিহেতু বহুত পৰিছে, টেঙা দালিকণ খালে কিজানি দেহাটো শীতল পৰিব। সেয়েহেতু টেঙা অকণ সৰহকৈ দি বনালোঁ কচু টেঙা। আৰু এইফালে ভাজিছিলোঁ স্কচ কেইডোখৰ অকণমান দেৱাই ভাজিছোঁ তেলতে, পানী নিদিয়াকৈ। কেনে লাগিছে বাৰু জনাবচোন দেই।